এইকেইদিন যে ৰাতিপুৱা ইমান ঠাণ্ডা পৰিছে ৰাতিপুৱা কিবা উঠিবলৈ মন নাযায় এফালে আমাৰ বেবী স্কুলৰ কাৰণে ৰেডি হৈছে বাছ আহিব আৰু 7টা বজাত এতিয়া 7টালৈ 5 মিনিট মান আছে 5 মিনিট থকাতে ওলাই যায় কেতিয়াবা আকৌ পটককে পায়ে যায় হি নহয় আৰু ৰাস্তাটো ক্ৰছ কৰোতেও ইমান গাড়ী আহি থাকে অকনমান মানে লাহে ধীৰে পাৰ হ'ব লাগে যে সেইকাৰণে 5 মিনিট থকাতে ওলাই যায় এটা ওলাই গৈছে তাই উলিয়াই মেলি আজি ভাবিছো ব্ৰেকফাষ্ট কৰি মেলি আজি এয়া ভাবিছো হেৰি কৰো চুলিত হেনা কৰো বহুত দিন কৰাও নাই আৰু মাজে মাজে কেতিয়াবা নিজৰ কেয়াৰো কৰিব লাগে নহয় জানো এইফালে চুলিত আজি হেনা লগাম বুলি ভাবিছো আৰু এইফালে মই জবা ফুল আৰু পাত লৈ লৈছো জবা হেনাৰ লগত জবা ফুল আৰু পাত মিক্স কৰি লগালে আপোনালোকে বহুত ভাল ৰিজাল্ট পাব দেই মই মানে লগোৱা নাই বাৰু বহুত দিন সেইকাৰণে ভাবিছো আজি লগাই লওঁ কিন্তু ভয়ও লাগিছে বতৰটো বিছে ডাৱৰীয়া তথাপিও লগাও আৰু ইয়া মিক্সিত মই এখিনি ভালদৰে পেজ বনাই ললো তাৰ পিছতে এয়া মই নুপুৰ হেনাটো লৈছো আৰু নুপুৰ হেনাটো ভাল কিন্তু দেই আপোনালোকে লগাব পাৰে আৰু এটো কোনো প্ৰমোশনৰ ভিডিও নহয় আকৌ দেই মানে মই পাৰ্সোনালি ব্যৱহাৰ কৰি ভাল পাইছো এই কাৰণে কৈছো তাৰ পিছতে ইয়াতে মই অকনমান পানী দি পেলাই এখিনিটা ভালদৰে মিক্স কৰি 2-3 ঘণ্টা মানৰ কাৰণে ৰাখি দিম তাৰ পিছতে মই লগাম আৰু চুলিত এইখিনি দিয়া মিক্স কৰি ভালদৰে অলপ সময়ৰ কাৰণে ৰাখি দিম এয়া দেখিছে নহয় এইখিনি এতিয়া ভালদৰে মিক্স কৰি ৰাখি দিলে মানে হে আৰু ভাল মানে তেনেকৈ লগালক মিক্স কৰি লগালে ইমান ভালো নহয় ভালদৰে এইখিনি মানে মিক্স হলে ভাল আৰু তাৰ পিছতে এয়া মই আহিলো লগাবৰ কাৰণে চুলিখিনি মই নিজে লগাম অকনমান টাইম লাগে বাৰু মোৰ চুলিখিনি অকনমান দীঘলো যে সেইকাৰণে অকনমান টাইম লাগে তাৰ পিছতে এতিয়া লগাই লওঁ আৰু চুলিখিনিতে আচলতে স্পা কৰাতকৈ কেমিক্যাল দি স্পা কৰাতকৈ মই ভাবো যে ঘৰতে যদি আমি মানে নিজৰ চুলিখিনি বা যিকোনো স্কিনৰে কেয়াৰ ল'ব পাৰো তেতিয়া বেছি ভাল কাৰণ কেমিক্যাল বিলাক মানে আমাৰ ছাল চুলিৰ কাৰণে ইমান ভালো নহয় মানে বাহিৰে অকনমান বাৰু হেৰি দেখো কিন্তু মানে পিছত মাছতে হাৰ্ম কৰে বহুত কিন্তু এই ঘৰুৱা ধৰিলক এই আমলখি দৈ জবা ফুলৰ পাত এইবিলাক মানে চুলিৰ কাৰণে বহুত ভাল কিন্তু দেই এই মেথি গুটি এনেকে পিয়াজ এয়া মিক্স কৰি মই দিম বাৰু আপোনালোকক হেয়াৰ কেয়াৰ সেইখিনি লগাব পাৰিলেও বহুত ভাল এই এতিয়া মই দেখিছে নহয় এনেদৰে মানে মই এই হেনাখিনি এতিয়া এই খোপা কৰি কৰি লগাই যাম মানে লগাবলে বাৰু অকনমান কষ্ট এটা হয় তথাপিও মানে মই নিজে লগাও যেতিয়া কাৰণে মানে ইমান অসুবিধা নাপাওঁ বাৰু ইয়া লগাই আছো আপোনালোকে হেনা কৰিব কিন্তু দেই হেনা কৰিলে মানে চুলিখিনি বহুত ভাল হয় বিশেষকৈ মানে স্পা কৰাতকৈ মানে হেনা চেনা কৰি থাকিলে চুলিখিনি বা ঘৰুৱা মানে যতন লৈ থাকিলে চুলিখিনি বহুত ভাল হৈ থাকে আৰু এই উফি সমস্যাৰ পৰা মানে ধুনীয়াকৈ হাত সাৰিব পাৰি এনেদৰে দেখিছে নহয় এয়া খোপা কৰি কৰি মই এয়া লগাই আছো এফালে কিবা কোনোবাই কিবা মাতিছে এফালে চাইও আছো লগাইও আছো মানে হে আৰু তাছে এইখিনি লগাওতে বহুতখিনি টাইমো লাব সেইখিনি টাইমত আকৌ মই ভাত পানীখিনিও বনাই ল'ব লাগিব দুপৰীয়াৰ কাৰণে হে আৰু আমি মহিলাসকলে এনেদৰে টাইমবোৰ মানে হেৰি কৰিব লাগে নহয় জানো মেনেজ কৰিব লাগে এইখিনিতে মই চুলি ধুনীয়াকৈ লগাই লৈছো এনেদৰে খোপা কৰি কৰি লগাই গলে মই মানে হেনা কৰাৰ পিছত চুলিখিনি মানে বহুত ভাল ৰিজাল্ট পাওঁ দেই আপোনালোকে এনেদৰে হেনাৰ লগত জবা ফুল দিব পাৰিলে বেছি ভাল জবা ফুল নাথাকিলে আপোনালোকে জবা ফুলৰ পাতো ব্যৱহাৰ কৰিব পাৰে আৰু হেৰি কণীও ব্যৱহাৰ কৰিব পাৰে দেই হেনাৰ লগতে তেতিয়া মানে চুলিখিনি বেছি সফট হয় মই আজি কণী ইউজ কৰা নাই বাৰু যিহেতু মই লৰালৰিকে মানে পটককে লগাম বুলি ভাবিলো নহলে কিন্তু হেনাখিনি মানে আগদিনাৰে তিয়াই থব পাৰিলে বেছি ভাল ৰিজাল্ট পোৱা যায় দেই কিন্তু মই জুৱাকালিয়ে মানে তিয়াই থোৱা নহল সেইকাৰণে মানে হেয়া লৰালৰিকে হেই কাৰণে এতিয়া 2 ঘণ্টা 3 ঘণ্টা মান মানে হেয়া আৰু তিয়াই থলো তাৰপিছতে এইফালে মই এয়া দেখিছে নহয় বেছি সময় নালাগিলে আপোনালোকৰ লগত কথা পাতি পাতি এয়া মানে হেনাখিনি লগাই ললো তাৰপিছতে মই হেই কিবা কৈও আছো আকৌ দেই কিন্তু মানে হেয়া ভিডিওটো মানে হেৰি হল বাহিৰৰ পৰা খুব সাউন্ড আহিলে যে সেইকাৰণে মানে ভয়েস ওভাৰ কৰিব লগা হল নহলে মানে শুনিবলৈ বেয়া লাগে আৰু আমাৰ ঘৰটো মানে কিবা ৰাস্তাৰ কাষতে যে সেইকাৰণে মানে গাড়ীৰ সাউন্ড বিলাক খুব আহি থাকে সেইকাৰণে মানে বেয়া লাগে আৰু ভিডিওটো তেনেকে বাহিৰৰ সাউন্ডবোৰ মানে আহি থাকিলে তাৰপিছতে এতিয়া মই এইখিনি মানে লগোৱা হৈছে তাৰপিছতে এইখিনি এটাটো 2 ঘণ্টা 3 ঘণ্টা মান লাগিব শুকাবলৈ যেহেতু মোৰ চুলিখিনি দীঘল তেতিয়ালৈকে মানে মই মোৰ ভাত বনোৱাৰ কামখিনি মানে কৰি ল'ব পাৰিম ধুনীয়াকৈ এতিয়া মই ধুনীয়াকৈ ভাত ৰান্ধো তাৰপিছতে আকৌ মোৰ এটা ৰেচিপি ভিডিও শুট কৰিব লগা আছে সেইখিনিও কৰি লম তাৰপিছতে এতিয়া ভাতো বনাই থাকিম আৰু এফালে চুলিও শুকাই থাকিব এই এইখিনি প্ৰায় মই খানাও বনাই আছে এয়া চুলি অলপ অলপ শুকাইছে দেখিছে নহয় আৰু এইফালে বনালো স্কচ মটৰ আলু দি এনেদৰে এখন শুকান ভাজি বনাইছো
তাৰপিছতে ডিমৰে পনীৰ বনাইছিলোঁ এগ পনীৰ সেইটো ৰেচিপি মই দিয়া আছে আপোনালোকে চাবচোন এয়া বনাইলোঁ তাৰপিছতে এয়া শ্বুট কৰিলোঁ এইখিনি এয়া ৰেচিপি ভিডিঅ' শ্বুট কৰিলে অকণমান টাইম লাগে তাৰপিছতে এয়া দিছে ভাত পানী খাই মূৰ চুৰ ধুই পেলাই আহিলোঁ চুলিখিনি দেখিছে ন কিমান ধুনীয়া হৈ গ'ল দেখিছে মানে বহুত দিন কৰা নাছিলোঁ আচলতে কেয়াৰ কিন্তু এতিয়া মানে লগালোঁ যে এতিয়া অলপ দিনলৈ মানে চুলিখিনি ভাল হৈ থাকিব প্ৰায় মাহত দুবাৰ মানে হেনাটো কৰি থাকিব পাৰিলে চুলিখিনি বিৰাট ধুনীয়া হৈ থাকে আৰু মই হেয়াৰ কেয়াৰ ভিডিঅ' দিম বাৰু দেই আপোনালোকক